ওয়েলকাম টু মাই ডিজিটেল এডুকাৰ ইউটিউব চেনেল। ভিডিঅ'টোৰ যোগেদি দিব বিচাৰিছোঁ টিউটৰ শিক্ষকসকলৰ এটা গুৰুত্বপূৰ্ণ আপডেট। ৰাজ্যৰ টিউটৰ শিক্ষকসকলে তেখেতসকলৰ দৰমহা বৃদ্ধি তথা টিউটৰ শিক্ষকৰ পৰা শিক্ষকলৈ উন্নতিকৰণৰ বাবে সময়ে সময়ে বিভিন্ন দাবী উত্থাপন কৰি আহিছে যদিও এতিয়ালৈকে টিউটৰ শিক্ষকসকলৰ দৰমহা বৃদ্ধি হোৱা নাই নাইবা শিক্ষকৰ লৈ উন্নতিকৰণ হোৱা নাই। আৰু যোৱাকালি LP আৰু UP টিউটৰ শিক্ষক সন্থাৰ একাংশ প্ৰতিনিধিয়ে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুক লগ কৰে আৰু তেখেতৰ লগত এখন বৈঠকত মিলিত হয়। আৰু এই বৈঠকত কি আলোচনা কৰিলে বা শিক্ষামন্ত্ৰীয়ে কি আশ্বাস দিছে সেই সম্পৰ্কে মই এই ভিডিঅ'টো আলোচনা কৰিম। তেখেতে ফেচবুক পোষ্টৰ যোগেদি যোৱাকালি হোৱা এই বৈঠক সম্পৰ্কে তেখেতে উল্লেখ কৰিছে। ইয়াতে চাওক যে জনতা ভৱনত সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সন্থাৰ প্ৰতিনিধিবৰ্গৰ সৈতে এখন বৈঠকত মিলিত হয় তেখেতে। আৰু পূৰ্ণ পৰ্যায়ৰ শিক্ষকৰ মৰ্যাদা অৰ্থাৎ টিউটৰৰ পৰা শিক্ষকলৈ মৰ্যাদা দৰমহাকে ধৰি টিউটৰ শিক্ষক সন্থাই উত্থাপন কৰা কেইবাটাও দাবী সন্দৰ্ভত সেই বৈঠকত আলোচনা কৰে। ৰাজ্য চৰকাৰে টিউটৰসকলৰ সমস্যা অনুধাৱন কৰিছে বুলি কয় আৰু আইন অনুসৰি পৰ্যায়ক্ৰমে এই সমস্যাসমূহৰ সমাধানৰ বাবে আগ্ৰহী বুলি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে অৱগত কৰে। যোৱাকালিৰ যিখন আলোচনা হৈছিলে এই আলোচনাত তেখেতে আশ্বাস প্ৰদান কৰিছে যে ৰাজ্য চৰকাৰে টিউটৰসকলৰ যি সমস্যা সেই সমস্যা সম্পৰ্কে ইতিমধ্যে অনুধাৱন কৰিছে আৰু যি আইন অনুসাৰে পৰ্যায়ক্ৰমে গ্ৰেজুৱেলি কি কৰিব এই সমস্যাসমূহ সমাধানৰ কাৰণে আগ্ৰহীতাত সমাধান কৰিব বুলি তেখেতসকলক আশ্বাস প্ৰদান কৰিছে। আশা কৰা হৈছে ৰাজ্য চৰকাৰৰ সৈতে বা শিক্ষামন্ত্ৰীৰ সৈতে যোৱাকালি যি টিউটৰ সন্থাৰ প্ৰতিনিধিসকলে আলোচনা কৰিছে এই আলোচনাৰ জৰিয়তে টিউটৰ শিক্ষকসকলে যাতে সমাধান পায় বা অতি শীঘ্ৰে তেওঁলোকৰ যি দৰমহা বৃদ্ধি নাইবা শিক্ষকৰ টিউটৰৰ পৰা শিক্ষকলৈ আপগ্ৰেডেশ্যনৰ কামসমূহ অতি সোনকালে সমাধান হয়। মোৰ এই ভিডিঅ'টোৰ যোগেদি এই কথাখিনি শ্বেয়াৰ কৰিলোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।